তৰুণ গগৈটো পাকৈত এগৰাকী ৰাজনৈতিক নেতা আছিল তেওঁ জানিছিল পুত্ৰ কেনেধৰণে এই ফিল্ডখনলৈ আনিব লাগে সাংবাদিক হিচাপে আপোনালোকৰ দৃষ্টিটো অলপ বেলেগতকৈ বেলেগ যোৰহাটবাসীয়ে কয় যে আমি কোনো গৌৰৱ গগৈ বুলি বা কংগ্ৰেছ বুলি ভোট দিয়া নাছিলো বিজেপিৰ কিছুমান কামৰ বাবেহে আমি তেওঁলোকক ভোট দিছিলো যোৰহাটবাসী একাংশই কয় মই তেনেকৈ নাভাবোঁ মই পাৰিলোঁ যে কেন্দ্ৰীয় নেতৃত্বক সন্মান কৰা যিটো শক্তি ইতিমধ্যে গৌৰৱ গগৈ আয়ত্ব কৰিছে 1 2 অসমত গৌৰৱ গগৈ যি বিচাৰিব কংগ্ৰেছত সেইটো তেওঁ কৰিব পাৰে কিন্তু একে আশাৰে যদি মই কওঁ 26ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব পাৰিব জানো নমস্কাৰ স্বাগতম সকলোকে আকৌ এটা নতুন ভিডিঅ'ত মই কিছু কথা বিশ্লেষণ কৰিব বিচাৰিছোঁ পৰ্যালোচনা কৰিব বিচাৰিছোঁ প্ৰথমে কৈ থওঁ যে কোনো লোকক নায়ক সজোৱাটো আমাৰ উদ্দেশ্য নহয় কাৰণ নায়ক সজাই আমি ঠেকা পাই থৈছোঁ বহু সময়ত সেইবাবে কোনো লোকক নায়ক সজোৱা উদ্দেশ্য নোহোৱাকৈ আমি এই ভিডিঅ'টো কেৱল মাত্ৰ এটা চৰ্চাৰ ওপৰত ভিত্তি কৰি সাজু কৰিছোঁ ৰাজনৈতিক বিশ্লেষক সাইদুল ইছলাম ডাঙৰীয়া আছে নমস্কাৰ নমস্কাৰ সাইদুল ইছলাম ডাঙৰীয়া আৰু মই প্ৰাঞ্জলে এই সমগ্ৰ কথাখিনি পাতিম প্ৰথমে গৌৰৱ গগৈৰ অলপ কথা গৌৰৱ গগৈ 2026ত অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা কিমান আৰু যদি 26ত নহয় তেনেহলে আগন্তুক দিনত কেতিয়াবা জীৱনকালত গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে সাইদুল ইছলাম ডাঙৰীয়া আন বহুখিনি কথাই থাকিব এবাৰ আমি বিহালীত দেখিবলৈ পালোঁ গৌৰৱ গগৈয়ে ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ চলালে আৰু সেই সময়তেই তেওঁ এটা সংগঠনৰ ভেটি তাত প্ৰস্তুত কৰিলে যি গৌৰৱ গগৈ এটা সময়ত কেৱল বংশানুক্ৰমে পুৰুষানুক্ৰমে অহা নেতা বুলি সকলে তেওঁক মানে পৰিচয় কৰাবলৈ চেষ্টা কৰিছিল বা বহুতে সেই বুলি সমালোচনাও কৰিছিল যে পিতৃৰ পৰা পাইছে কাৰণে এইখিনি তেওঁ কৰিব পাৰিছে কিন্তু এতিয়া তেওঁ দেখুৱাই দিলে এবাৰ বিহালী উপনিৰ্বাচনত যে তেওঁ নিজেও কিবা এটা কৰিবলৈ সক্ষম কেনে দেখিছে আপুনি গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ কথাটো যদি সুধো পোনতে আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে নাই মই পাৰিব বা নোৱাৰিব এই ধৰণৰ যিটো কথা আমি বিশ্লেষণ কৰিম যদি শেষলৈকে কথাটো কৈ পেলাই নোৱাৰিব বুলি কয় তেতিয়া কোনেও আমাক গালি পাৰিব নালাগে আৰু যদি পাৰিব বুলি আমি সম্ভাৱনা দেখোঁ সেই কথাটো যদি আমি পাতোঁ তেতিয়াও আমাক কোনেও ক'ব নালাগে যে গৌৰৱ গগৈক আমি নায়ক সজাব খুজিছোঁ বা তেওঁক আমি অলপমান বেছি প্ৰমোট কৰিব খুজিছোঁ আমি ৰাজনৈতিক বিশ্লেষণ যিটো বিষয় এই বিষয়টো অত্যন্ত অবজেক্টিভ এটা বিষয় আৰু বহুতে ভাবোঁ যে আমি পক্ষ বিপক্ষে যেতিয়া কথা এটা ইষ্টাব্লিছ হয় তেতিয়া বহুতে আমাক এই ধৰণে আলোচনা কৰিব খোজে যে আমি সেই পক্ষটোৰ পক্ষত কথা কৈছোঁ এই ধৰণৰ যিটো ধাৰণা এটা আছে এই ধাৰণাটো আমি আঁতৰাব লাগে এতিয়া আহিছোঁ আপোনাৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটোলৈ এতিয়া মূল কথাটো এনেকুৱা যে গৌৰৱ গগৈ কোন প্ৰথম কথাটো সেইটো আজিৰ পৰা কিছুদিন আগত যেতিয়া তেওঁ গৌৰৱ গগৈয়ে অসমত ৰাজনৈতিকভাৱে পদাৰ্পণ কৰিছিল তাৰ আগত গৌৰৱ গগৈৰ গোটেই পলিটিকেল যিটো ডিছক'ৰ্ছ তাত এণ্ট্ৰি নাছিল তেওঁ সম্পূৰ্ণ গোটেই বিষয়টোৰ বাহিৰত তেওঁৰ এটা ব্যক্তিগত জীৱন তেওঁৰ এটা শৈক্ষিক জীৱন তেওঁ এটা কটাই আছিল তাৰপিছত তেওঁ যেতিয়া গোটেই নিৰ্বাচনী প্ৰেক্ষাপট বা ৰাজনৈতিক প্ৰেক্ষাপটত সোমাই পৰিল সেই সময়তে কংগ্ৰেছত আমি বিদ্ৰোহ দেখিলোঁ এটা বিসম্বাদৰ দীঘলীয়া এটা পৰিক্ৰমা দেখিলোঁ সেই পৰিক্ৰমাৰ পিছতো তৰুণ গগৈৰ বিপক্ষে 50জনতকৈও অধিক বিধায়কে বিদ্ৰোহ কৰাৰ পিছতো তৰুণ গগৈৰ নিজৰ যিটো স্থিতি সেই স্থিতিত থাকিল আৰু তেওঁক কেন্দ্ৰীয় নেতৃত্বই তেওঁক নিজৰ স্থিতিত থাকিবলৈ সুবিধাটো কৰি দিলে আৰু সেই যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপটত যদি তৰুণ গগৈয়ে পিছলি গ'লহেঁতেন হয়তো আমি আজি গৌৰৱ গগৈ যিটো পৰ্যায়ত দেখিছোঁ সেই পৰ্যায়ত আমি দেখাৰ সুযোগটো নাপালোহেঁতেন মই ভাবোঁ যে গৌৰৱ গগৈৰ গোটেই ৰাজনৈতিক যিটো আৰম্ভণি সেই আৰম্ভণিত তৰুণ গগৈৰ পুত্ৰ হিচাপে নিশ্চয় এটা প্ৰভাৱ বা তাৰ এটা প্ৰতিষ্ঠাৰ যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপট তৰুণ গগৈ নামৰ মানুহগৰাকীৰ পুত্ৰ হোৱাৰ যিটো এটা সুযোগ সেই সুযোগটো তেওঁ গ্ৰহণ কৰিছে বা সেইটো তেওঁ ৰাজনৈতিকভাৱে লৈছে যিটো কথা আমি বিভিন্ন সময়ত আলোচনা কৰোঁ বংশবাদ বা ৰাজনীতিত পৰিয়ালতান্ত্ৰিক ৰাজনীতি এই ধৰণৰ কথাবিলাক আমি আলোচনা কৰোঁ তেতিয়া এই কথাটো আহি পৰে এতিয়া গৌৰৱ গগৈ এটা সময়ত তৰুণ গগৈৰ পুত্ৰ হিচাপে ৰাজনৈতিক অভিষেক হ'ল কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি দেখিলোঁ গৌৰৱ গগৈ এটা পৰ্যায়ত এনেকুৱা পৰ্যায় পালে যিজনে আমি গোটেই ভাৰতত ৰাহুল গান্ধীক আমি পাপু বুলি ভাবিলোঁ ঠিক একে পৰ্যায়ত অসমত মতা মাছ মহিলা মাছ এই ধৰণৰ কথা বতৰাৰে গৌৰৱ গগৈক আমি এটা সেই ধৰণৰ ইমেজলৈকে ব্যংগাত্মক দৃষ্টিৰে গৌৰৱ গগৈ একো নাজানে গৌৰৱ গগৈ এজন মূৰ্খ আৰু তৰুণ গগৈৰ পুত্ৰ হোৱাৰ কাৰণে তেওঁ ৰাজনীতিত আহিবলৈ সুযোগ পাইছে তেনেকুৱা এটা পৰ্যায় পৰিস্থিতি হ'ল আৰু তাৰ পৰৱৰ্তী সময়ত গৌৰৱ গগৈৰ যিটো যাত্ৰা সেই যাত্ৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ অত্যন্ত
লেখত ল'বলগীয়া এই কাৰণে যে তেওঁ পৰৱৰ্তী পৰ্যায়ত নিজক সেই মহিলা মাছ আৰু মতা মাছৰ যিটো নেৰেটিভ তাৰ পৰা ওলাই আহি পেলাই তেওঁ গোটেই ভাৰতবৰ্ষত অতি কম দিনৰ ভিতৰত এগৰাকী সুবক্তা, এগৰাকী দক্ষ ৰাজনৈতিক ব্যক্তিত্ব হিচাপে তেওঁ নিজক প্ৰতিমান কৰিবলৈ বা উজ্জীৱিত কৰিবলৈ সক্ষম হ'ল। সেই যিটো পৰ্যায়, সেই পৰ্যায় পোৱাৰ পিছত তেওঁ নেতা হিচাপে তেওঁ ব্যক্তিগত যিটো প্ৰতিষ্ঠা, সেই প্ৰতিষ্ঠা লাভ কৰাৰ পিছত এতিয়া গৌৰৱ গগৈ যিটো গৌৰৱ গগৈ আমি দেখিছোঁ, যিগৰাকী গৌৰৱ গগৈ, সেই গৌৰৱ গগৈগৰাকী এগৰাকী পূৰ্ণাংগ ৰাজনৈতিক ব্যক্তি, এটা পূৰ্ণাংগ ৰাজনৈতিক সত্তা হিচাপে তেওঁ নিজক ইষ্টাব্লিছ কৰিছে। আৰু এতিয়া শেহতীয়া দুটা নিৰ্বাচন, বিগত লোকসভা নিৰ্বাচনত তেওঁ নিজে জিকাৰ যিটো কাহিনী সেইটো আমি সবেই জানো। আৰু শেহতীয়াভাৱে বিহালীত তেওঁ যিটো ৰাজনীতি কৰিলে, মিত্ৰতা সম্পৰ্কত তেওঁ যিটো ৰাজনৈতিক এটা স্থিতি ল'লে, এই গোটেই স্থিতি লোৱাৰ পিছত আমি ক'ব পাৰোঁ যে গৌৰৱ গগৈ এতিয়া এক্টিভিষ্ট পলিটিকেল লিডাৰ গোটেই অসমত। আৰু কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ যিটো কথা সেইটো হৈছে কংগ্ৰেছত কেডাৰৰ যিটো পলিটিক্স, কেডাৰৰ কেতিয়াও অভাৱ হোৱা নাই। কিন্তু আটাইতকৈ কংগ্ৰেছৰ আমি বিগত 10টামান বছৰত দেখিলোঁ তৰুণ গগৈৰ পিছে বা তৰুণ গগৈৰ শেষ পৰ্যায়ৰ পিছত হিমন্ত বিশ্ব শৰ্মা বিসম্বাদ কৰি থকা সেই পৰ্যায়ৰ পিছত আমি দেখিলোঁ কংগ্ৰেছত নেতাৰ অভাৱ হৈছে, লিডাৰশ্বিপ ক্ৰাইচিছ এটা আছে, কেডাৰ ক্ৰাইচিছটো নাই। এই কেডাৰ ক্ৰাইচিছটো নোহোৱাৰ এটা সুযোগ তেওঁ লৈছে। হয়, চেচুৰেটেড পইণ্টত কেতিয়াবা কেডাৰ নোহোৱা পৰ্যায় পৰিস্থিতি কিছুমান ঠাইত হৈছে, কিন্তু অন্ততঃ কংগ্ৰেছৰ একেবাৰে কেডাৰ শেষ হৈ গৈছে তেনেকুৱা কথাটো আমি ক'ব নোৱাৰোঁ। কিন্তু এটা কথা আমি ক'ব পাৰোঁ যে বিগত কমচে কম 8টামান বছৰত কংগ্ৰেছে কিন্তু লিডাৰৰ ক্ৰাইচিছত ভুগিছে। আৰু সেই লিডাৰৰ ক্ৰাইচিছৰ পিছত বিগত লোকসভা নিৰ্বাচনৰ পিছত এগৰাকী নেতা কংগ্ৰেছে পাইছে, সেইগৰাকী গৌৰৱ গগৈ। এতিয়া গৌৰৱ গগৈ আমি লক্ষ্য ৰাখিছোঁ তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰিব নে নোৱাৰিব বেলেগ কথা, তেওঁ কংগ্ৰেছৰ নেতৃত্ব দিব পাৰিব নে নাই, নেতৃত্ব দিয়াৰ সুযোগটো তেওঁ কি ধৰণে গ্ৰহণ কৰিব বা তেওঁক এই নেতৃত্ব দিয়াৰ পৰ্যায়টোত কি ধৰণে কংগ্ৰেছৰ বাকীসকল নেতাই মানি ল'ব বা নল'ব, এই গোটেই বিষয়টোৰ ওপৰত ভৱিষ্যতৰ ৰাজনীতি, অসমৰ ভৱিষ্যতৰ ৰাজনীতি, কংগ্ৰেছৰ ভৱিষ্যত গোটেই নিৰ্ভৰ কৰিছে বুলি মই ভাবোঁ। এটা গুৰুত্বপূৰ্ণ কথা। আৰু গৌৰৱ গগৈৰ কথা যদি আমি ক'বলৈ যাওঁ, আমি সাংবাদিক হিচাপে আজি ইমান বছৰে প্ৰথম অৱস্থাত দেখিছিলোঁ গৌৰৱ গগৈ যেতিয়া পিতৃৰ সৈতে আহিছিল, পিতৃয়ে সংবাদমেল দিয়ে, গৌৰৱ গগৈ পিতৃৰ পিছফালে ক'ৰবাত বহি থাকে, মানে তেওঁক অবজাৰ্ভেশ্যনৰ বাবে তৰুণ গগৈ ৰাখিছিল। তৰুণ গগৈটো পাকৈত এগৰাকী ৰাজনৈতিক নেতা আছিল, তেওঁ জানিছিল পুত্ৰ কেনেধৰণে এই ফিল্ডখনলৈ আনিব লাগে। প্ৰথমে অবজাৰ্ভেশ্যনত ৰাখিছিল, সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰোৱা নাছিলে, নিজৰ পিছফালে লৈ ফুৰিছিল বা বিভিন্ন সময়ত বিভিন্ন সভাই সমিতিয়ে তেওঁক দেখা পোৱা গৈছিল ক'ৰবাত এটা চুকত, তেওঁক বিশেষভাৱে কোনেও হয়তো দৃষ্টিও দিয়া নাছিল। আমি মাত্ৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ বুলি জানি, বাহিৰত কাম কৰে বুলি জানি অলপ চাগে তেওঁৰ প্ৰতি দৃষ্টি দিছিলোঁ। সাংবাদিক হিচাপে আপোনালোকৰ দৃষ্টিটো অলপ বেলেগতকৈ বেলেগ। কিন্তু এতিয়া চাব গ'লে আপুনি যিটো ক'লে কংগ্ৰেছত নেতাৰ অভাৱ হৈছে, আৰু গৌৰৱ গগৈ যে এই ঠেকাখিনি যে খাইছে, মানে মই ঠেকা খোৱা বুলি পোনপটীয়াকৈ কৈছোঁ, সময় লৈছে। পোনপটীয়াকৈ তেওঁ শাসক হিচাপে বা সক্ৰিয় ৰাজনীতিত যদিও জড়িত হৈছে, জনপ্ৰতিনিধি হৈছে, কিন্তু শাসকীয় দলৰ নেতা হিচাপে ভুমুকি মৰাৰ সেই সুযোগকণ এতিয়ালৈকে পোৱা নাই। সেইটো নোপোৱাটো ভালহে হৈছে, কাৰণ তেওঁ তৃণমূল পৰ্যায়ৰ কামবোৰ শিকিব পাৰিছে, সেইটো মোৰ ধাৰণা। আৰু লগতে কংগ্ৰেছত এতিয়া যদি ওৱান মেন আৰ্মি বুলি কওঁ, গৌৰৱ গগৈক আমি কিছু পৰিমাণে এই মুহূৰ্তত হয়তো ধৰি ল'ব পাৰোঁ, সম্ভাৱনা আছে, কাৰণ বেলেগ মুখটো আমি দেখা নাই, আপুনিয়ে ক'লে। আৰু যদি বেলেগ মুখ নাথাকে তেনেহ'লে স্বাভাৱিকতে 26ত চৰকাৰ গঠন কৰাটো সম্ভৱ নহ'ব, কাৰণ কংগ্ৰেছত গৌৰৱ গগৈৰ বাহিৰে এতিয়া অলপ হাইলাইটত থকা বেলেগ নেতা কোনো দেখাও নাই আমি। ৰকিবুল হুছেইন আছে যদিও সমগ্ৰ অসমতেই তেওঁক আদৰি লোৱা ব্যক্তিৰ সংখ্যা খুব কম হ'ব। এটা নিৰ্দিষ্ট সমষ্টিত ৰকিবুলক আদৰি হয়তো ল'ব কিছুমান মানুহে, মুষ্টিমেয় মানুহে। তেনেহ'লে তেওঁলোকৰ দলত কোন আৰু নেতা আছে বাৰু? ওৱান মেন আৰ্মি হৈ কেতিয়াও মুখ্যমন্ত্ৰীটো হ'ব নোৱাৰে, চৰকাৰ এখনটো গঠন কৰিব নোৱাৰে। মই লিডাৰশ্বিপৰ যিটো কথাটো কৈছোঁ, মানে নেতা সমষ্টিগত নেতা থাকে, গোটেই অসমত বিভিন্ন জোনত কাম কৰা নেতা থাকে, জনগোষ্ঠীয় নেতা থাকে বা বিভিন্ন পৰ্যায়ত ষ্টেপ ৱাইজ নেতা থাকে। কিন্তু গোটেই নেতা সমগ্ৰ যিমান নেতা আছে বিভিন্ন পৰ্যায়ত, সকলো পৰ্যায়ত নেতাক একেলগে একত্ৰিতভাৱে উজ্জীৱিত ৰূপত এটাৰ অনুকৌশলেৰে সেই আগবঢ়াই নিয়াৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ অভাৱ মই ভাবোঁ কংগ্ৰেছত বিগত সময়ত হৈছে। এতিয়াও মই নকওঁ যে গৌৰৱ গগৈ এগৰাকী একেবাৰে পাকৈত নেতা হৈ উঠিছে, কিন্তু তেওঁ নিজক দেখুৱাইছে যে মোৰ সম্ভাৱনা আছে, মই এইখিনি কাম কৰিব পাৰিছোঁ আৰু এইখিনি কাম কৰাৰ মোৰ যোগ্যতা দক্ষতা আছে, তেওঁ নিজক প্ৰমাণ কৰিব খুজিছে। কিন্তু মই ভাবোঁ যে গৌৰৱ গগৈ নেশ্যনেল লেভেলত যিটো তেওঁৰ প্ৰতিষ্ঠা, সেই প্ৰতিষ্ঠাই অসমত মানুহৰ মাজত গৌৰৱ গগৈৰ যিটো দৰ্শন, সেই দৰ্শনটো কিছু পৰিমাণে আগবঢ়াই নিয়াত সহায় কৰিছে।
আমি যদি লক্ষ্য কৰোঁ তেওঁ যিটো ঐতিহাসিক এটা ভাষণ ৰাখিছিল মণিপুৰক লৈ পেলাই, সেই ভাষণটোৱে গোটেই দেশবাসীক চুই গৈছে। অসমৰ বিভিন্ন যিখিনি মানুহে ৰাজনৈতিকভাৱে সচেতন সেই মানুহখিনিক চুই গৈছে। আৰু সেই যিটো দক্ষতাৰ প্ৰতি মানুহৰ যিটো এটা আগ্ৰহ, সেই আগ্ৰহটো যোৰহাটৰ মানুহে সাংঘাতিকভাৱে প্ৰতিষ্ঠা কৰিছে এইকাৰণে যে যোৰহাট অলপ ব্যতিক্ৰম, এই কথাটো আমি মানি ল'ব লাগিব। কাৰণ যোৰহাটে গোটেই নিৰ্বাচনটোত গোটেই বিজেপিৰ শক্তি, সামৰ্থ্য, সংগঠন সকলো থকাৰ পিছতো এগৰাকী নেতাক, যাৰ পিছত সাংঘাতিকভাৱে ধনবল জনবল একেবাৰে সেই সময়ত নাছিল, এনেকুৱা কিছুমান বুথ আছিল য'ত কংগ্ৰেছৰ টেবুলখন পাতি লোৱা 4গৰাকী মানুহৰ প্ৰথমতে অভাৱ আছিল। পিছলৈকে সেইবিলাকত আমি দেখিলোঁ তেওঁ ভাল ভোট পাইছে। কিছুমান বিজেপিৰ একেবাৰে ভাল ভোট চেণ্টাৰত এটা সময়ত য'ত 80% ভিতৰত বিজেপি ভোট পাইছিল, তাত গৌৰৱ গগৈ মোটামুটি ভাল ভোট পাইছে, 50, 60, 70%লৈকে ভোট পাই গৈছে। এই যিটো মানে ইছলাম ডাঙৰীয়া, যোৰহাটবাসীয়ে কয় যে আমি কোনো গৌৰৱ গগৈ বুলি বা কংগ্ৰেছ বুলি ভোট দিয়া নাছিলোঁ, বিজেপিৰ কিছুমান কামৰ বাবেহে আমি তেওঁলোকক ভোট দিছিলোঁ। মই তেনেকৈ নাভাবোঁ। মই ভাবোঁ যে যোৰহাটে এগৰাকী নেতাক ভোট দিছে, যিগৰাকী নেতাই গোটেই অসমক, গোটেই ভাৰতবৰ্ষৰ বুকুত এটা ভাষণৰ জৰিয়তে বা তেওঁ মাজে সময়ে কৰি অহা ৰাজনৈতিক বক্তব্যৰ জৰিয়তে প্ৰতিষ্ঠা কৰিছে। আৰু তেওঁৰ মাজত যিটো সম্ভাৱনা দেখিছে, সেই সম্ভাৱনাটো কলিতে মহিমূৰ হ'বলৈ নিদি যোৰহাটৰ মানুহে সেই গৌৰৱ গগৈৰ প্ৰতি এটা আস্থা আৰু বিশ্বাস ৰাখিছে। আৰু সেইটোৱে গৌৰৱ গগৈক এতিয়া যিটো ৰাজনৈতিক প্ৰতিষ্ঠা নেশ্যনেলি তেওঁ ইতিমধ্যে আয়ত্ব কৰিব পাৰিছিল, সেইটোক এতিয়া গোটেই অসমত সাংগঠনিকভাৱে তেওঁ বিস্তাৰ কৰাৰ সুযোগ পাইছে। আৰু সেই সুযোগটো লোৱাৰ ক্ষেত্ৰত তেওঁ দুটা বস্তু দেখুৱাইছে, এটা হৈছে কৰ্তৃত্ব আৰু এটা হৈছে তেওঁ সাধাৰণ মানুহৰ লগত গৈ পেলাই কাম কৰা যিটো মানসিকতা। এই দুটা এটা কথাটো, কিছুমান কথাত এনেকুৱা কথা হয় যে ৰজাৰ পুত্ৰ ৰজা হ'লে তেওঁ ৰাজসিক সুখত থাকি ভাল পায়। ঠিক তেনেকৈ আমি ৰজাৰ ধাৰণাটো ইয়াত নানো যদি গণতন্ত্ৰত, তথাপি মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে তেওঁ যিধৰণে প্ৰথম পৰ্যায়ত আছিল বা পিছৰ পৰ্যায়লৈকে তেওঁ থকাৰ এটা সম্ভাৱনা আছিল, তেওঁ কষ্ট কৰি একেবাৰে সাংগঠনিকভাৱে সোমাই পৰি পেলাই তেওঁ কাম কৰিব, তেনেকুৱা ধাৰণা আৰু বহুতৰ নাছিল। কিন্তু 42 নিৰ্বাচনত দেখুৱাই দিলে তেওঁ যে তেওঁ একেবাৰে সাধাৰণ মানুহৰ মাজত গৈ পেলাই কাম কৰিব পাৰে। আৰু যিটো কাম বিভিন্ন সময়ত নেশ্যনেলি কৰে, সেই কামটো হ'ল লিডাৰলৈকে কিছুমান কাম কৰে, যেনে অৰবিন্দ কেজৰিৱালে এটা সময়ত খুব ঠাণ্ডাৰ দিনত ৰাজপথত গৈ পেলাই শুইছিল। এই যিবিলাক পাব্লিচিটি ষ্টাণ্ট, সেই পাব্লিচিটি ষ্টাণ্ট কিছুমান নেতাবিলাকে কৰে। তেনেকুৱা কাম মই তেনেকুৱা পাব্লিচিটি ষ্টাণ্ট নহ'লেও অন্ততঃ গৌৰৱ গগৈ সেই কথাটো শিকিছে। আৰু শিকি পেলাই জিঞ্জিয়া থানাত তেওঁ এটা বেলা গোটেই এগৰাকী সতীৰ্থ নেতাক উলিয়াই অনাৰ ক্ষেত্ৰত তেওঁ এটা বেলা তাত বহিছে। এই যিটো এক্টিভিজিম, তেওঁ দেখুৱাইছে, সেইটো এটা সাংঘাতিকভাৱে গুৰুত্বপূৰ্ণ কথা। তেওঁ নিজৰ কেডাৰক দেখুৱাইছে, মই আপোনালোকৰ লগত আছোঁ, মই আপোনালোকৰ লগত থাকি নেতৃত্ব দিছোঁ। আৰু তেওঁ যিবিলাক কথা বতৰা তাত কৈছে, মই আপোনালোকক নিৰ্দেশ দিছোঁ ধৰণৰ কথাটো, এই যিটো এইটো তেওঁ কৰ্তৃত্ব দেখুৱাব খুজিছে। আৰু সেই কৰ্তৃত্বটো তাৰ পূৰ্বে দেখুৱাইছে গোটেই যিটো মিত্ৰতা সম্পৰ্কীয় কথা, সন্মিলিত বিৰোধী লৈ পেলাই যিটো মিত্ৰতা সম্পৰ্কীয় কথা, তাত গৌৰৱ গগৈ হেঙাৰ হৈছে বুলি ইতিমধ্যে অখিল গগৈ কেইবাবাৰো কৈছে। আৰু এটা সমষ্টিত তেওঁ সেই বিষয়টোক লৈ পেলাই যিটো অখিল গগৈ এতিয়া বিভিন্ন সময়ত আক্ৰমণাত্মক হৈ উঠা দেখিছিলোঁ, বা লুৰিণজ্যোতি গগৈক অত্যন্ত উস্মাৰি কিছু কথা কৈছিল, সেইটোৰ মূল টাৰ্গেট আছিল গৌৰৱ গগৈ। তাৰমানে আমি দেখিব পাৰিলোঁ যে কেন্দ্ৰীয় নেতৃত্বক সৈমান কৰা যিটো শক্তি ইতিমধ্যে গৌৰৱ গগৈ আয়ত্ব কৰিছে, 1। 2, অসমত গৌৰৱ গগৈ যি বিচাৰিব কংগ্ৰেছত সেইটো তেওঁ কৰিব পাৰে। তেওঁ প্ৰয়োজনত এটা ইমান ভঙা চিঙা জুপুৰি অৱস্থাতো তেওঁ এটা অট্টালিকাৰ সপোন দেখুৱাব পাৰে। লগত সেই অট্টালিকাটো বান্ধিবৰ কাৰণে যিটো সৈন্য সামন্তত একেলগে লগ কৰাৰ কথা বিভিন্নজনে কয়, সেই সৈন্য সামন্তৰ মাজত তেওঁ নিজৰ দলটোক অকলে উলিয়াই আনি নেতৃত্ব দিবৰ কাৰণে চেষ্টা কৰিব পাৰে। এই যিটো কৰ্তৃত্বশীলতা তেওঁ ইতিমধ্যে প্ৰমাণ কৰিছে। ভূপেন বৰাই, সকলোৱে জানে ভূপেন বৰাই এই মিত্ৰতাৰ পক্ষত আছিল। তাৰ পিছতো শেষৰ পৰ্যায়ত গৌৰৱ গগৈয়ে এই বিষয়টোত একেবাৰে এডামেণ্ট হৈ থাকিলে আৰু তেওঁ মিত্ৰতাৰ প্ৰসংগটো আঁতৰাই থৈ পেলাই তেওঁ বিহাৰী সমষ্টিত নিজৰ মতে কেণ্ডিডেট দিলে। আৰু সেই কেণ্ডিডেটগৰাকীৰ হৈ তেওঁ দিন ৰাতি লাগি পৰিলে। আৰু লাগি পৰাৰ ফলত প্ৰায় 30গৰাকীকে বিৰোধী নেতাই তাত গৈ পেলাই কেম্পেইন কৰিব লগা অৱস্থা হৈছে। আৰু মই নকওঁ যে সেইটো কেৱল গৌৰৱ গগৈ গৈছে কাৰণে হৈছে, কিন্তু মই ভাবোঁ যে যোৰহাটৰ যিটো চক, সেইটো বিজেপিয়ে অলপ হ'লেও সেই মনত ৰাখিছে, আৰু ৰাখিছে কাৰণে খুব চিৰিয়াছলি কৰিছে। আৰু বিজেপি এনেও ইলেকশ্যন ইঞ্জিনিয়াৰিং, ইলেকশ্যন কেম্পেইন এইবিলাকত অত্যন্ত কৰ্পৰেট ষ্টাইলত কৰে, অত্যন্ত চিৰিয়াছলি কৰে। গতিকে তাৰ সেই কথাটো
এটা কণ্টিনিউশ্যন বুলি আমি ভাবিব পাৰোঁ। লগত এই কথাটো ভাবিব পাৰোঁ যে গৌৰৱ গগৈয়ে যোৰহাটত যিটো নভবা এটা ৰিজাল্ট বিজেপিক দেখুৱালে, অসমৰ ৰাইজে যিটো গৌৰৱ গগৈ প্ৰতিষ্ঠা লাহে লাহে দিবলৈ লৈছে, সেই প্ৰতিষ্ঠাটোক মহিমূৰ কৰাৰ স্বাৰ্থত তেওঁলোকে হয়তো অধিক চিৰিয়াছ হৈছে। আৰু সেই চিৰিয়াছনেছটো মই ভাবোঁ গৌৰৱ গগৈৰ কাৰণে এটা মূলধন, প্লাছ পইণ্ট হৈ পৰিছে। প্লাছ পইণ্ট। আৰু গৌৰৱ গগৈ ইতিমধ্যে লিডাৰশ্বিপ কোৱালিটি দেখুৱাইছে, কিন্তু একে আশাৰে যদি মই কওঁ ২৬ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব পাৰিব জানো? সেই একেই ৰাজনৈতিক সমীকৰণটোৱে আহিব, কাৰণ ওৱান মেন আৰ্মি ৰাজনীতিত নচলে। তেওঁ যদিও এটা নিজৰ লিডাৰশ্বিপ কোৱালিটি দেখুৱাবলৈ সক্ষম হৈছে, বহুতকে আকৰ্ষণ কৰিছে, বা তেওঁ এটা প্ৰভুত্ব খটুৱাবলৈ দলটোত সক্ষম হৈছে, কিন্তু এজন মানুহে চৰকাৰ অকলে গঠন কৰিব যিহেতু নোৱাৰে, সেই বাকীসকল নেতাৰ কথাও আহিব ইয়াত। সেয়েহে ২৬ত একে আশাৰে মই সুধিছোঁ, মুখ্যমন্ত্ৰী হ'ব পাৰিব জানো? মুখ্যমন্ত্ৰী হ'ব পাৰিব আৰু নোৱাৰিব এইটো প্ৰশ্নটো একেবাৰে চিধাকৈ দিয়াটো অলপ জটিল এই মুহূৰ্তত, কাৰণ গৌৰৱ গগৈয়ে অকলে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, দল লাগিব। আৰু দলটোৰ যিটো আজিৰ তাৰিখত স্থিতি, সেই স্থিতিটোৰ লগত মই ভাবোঁ কিছু পৰিমাণে সমস্যা আছে। এটা সমস্যা হৈছে কি, এই মুহূৰ্ততো প্ৰায় 31টা সমষ্টি আমাৰ ট্ৰাইবেল অধ্যুষিত, ট্ৰাইবেল ভোটাৰৰ সংখ্যাধিক্য থকা সমষ্টি, জনজাতীয় সমষ্টি প্ৰায় আমাৰ 31-32। আৰু এই মুহূৰ্তত আমি যদি চাওঁ যে গোটেই পৰিস্থিতিত কংগ্ৰেছৰ এই ট্ৰাইবেল বেল্টবিলাকত সাংগঠনিক স্থিতিটো একেবাৰে দুৰ্বল হৈ গৈছে। আমি এটা বৃহৎ বিজেপিৰ সবল হৈ গৈছে, আৰু বিজেপিৰ সবল হওক নহওক, বিজেপিৰ লগত এই যিবিলাক সৰু সৰু দল, সেই দলবিলাক আছে। আজি আপোনাৰ UPPL বিজেপিৰ লগত আছে, BPF আছে নাই মাজত বিজেপিৰ লগত আছে। মই এটা কথা ক'ব পাৰোঁ যে কংগ্ৰেছে কৰা ভুলটো বিজেপিয়ে কৰা নাই। কংগ্ৰেছে এটা সময়ত মিত্ৰ শক্তিক একোটা অঞ্চল, একোটা সমষ্টি একেবাৰে বহুদিনৰ কাৰণে এৰি দিয়াৰ নিচিনাকৈ এৰি দিছিল, যাৰ ফলত তাত সংগঠনবিলাক দুৰ্বল হৈছিল। আজি চিডলি সমষ্টিৰ কংগ্ৰেছৰ অৱস্থাটো, আমি উপনিৰ্বাচন হৈ গৈছে, অত্যন্ত দুৰ্বল। তাত নিৰ্বাচন খেলিছে, অত্যন্ত দুৰ্বল। সেই পৰিস্থিতিত আপুনি এই এটা বৃহৎ সংখ্যক সমষ্টি যদি আমি এৰি পেলাই যদি ৰাজনীতি কৰাৰ কথা ভাবোঁ, তেতিয়াহ'লে মই ভাবোঁ এইটো এটা ডাঙৰ এটা মাইনাছ পইণ্ট। ছেকেণ্ড কথাটো হৈছে কি, আপোনাৰ এতিয়া বিজেপিয়ে খুব ট্ৰাই কৰে, এইটো মাজে মাজে সফলো হৈছে, কেতিয়াবা সেইটোৰ পৰা কংগ্ৰেছে উদ্ধাৰো পাইছে, আকৌ সোমাই যোৱাৰ নিচিনা পৰিৱেশ। সেইটো হৈছে কংগ্ৰেছ দলটোক এটা মুছলমান বেল্টত মানে শক্তিশালী দল আৰু মুছলিমৰ প্ৰাধান্য থকা দল হিচাপে হিমন্ত বিশ্ব শৰ্মাই খুব শক্তিশালী ৰূপত এই কথাটো নেৰেটিভটো চলাব খোজে। আৰু সেই কথাটো একেবাৰে যে মিছা বা একেবাৰে যে সেই কথাটো একেবাৰে কংগ্ৰেছে উৰাই দিব পাৰিছে, এই কথাটো কিন্তু আমি দেখা নাই। মাজে মাজে সেই সমস্যাত ভোগে। উজনি অসমত কংগ্ৰেছৰ অৱস্থাটো প্ৰায় সীমিত হৈ আহিছিল। এতিয়া গৌৰৱ গগৈ উজনি অসমৰ এই যিটো সীমাবদ্ধতা, তাক কিছু পৰিমাণে নেওচি পেলাই এটা নতুন উজনি অসম কেন্দ্ৰিক ৰাজনীতি হয়তো তেওঁ কৰাৰ চেষ্টা কৰিছে। আৰু গৌৰৱ গগৈ এগৰাকী অসম পেন আছাম আপিল থকা লিডাৰ, আৰু লগত এই কথাটো ক'ব লাগিব যে তেওঁ আহোম ফেচ হিচাপে আহোমসকলৰ মাজত তেওঁৰ এটা কিন্তু বিশেষ প্ৰভাৱ আছে, যিটো এতিয়ালৈকে বিজেপিৰ ক্ষেত্ৰত সমস্যাটো হৈছে কি, বিজেপি এগৰাকী আহোম নেতা, আহোমক সকলো আহোমে মানে মানি লোৱা নেতা বিজেপিয়ে এতিয়ালৈকে সৃষ্টি কৰিব পৰা নাই। বহু সময় চেষ্টা কৰিছে তেওঁলোকে, কিন্তু এতিয়ালৈকে এগৰাকী সৰ্বগ্ৰহণযোগ্য আহোম নেতা তেওঁলোকে প্ৰভাৱশালী আহোম নেতা সৃষ্টি কৰিব পৰা নাই। আহোম জনগোষ্ঠীৰ মাজত কেইবাগৰাকী বিধায়ক তেওঁলোকে জিকিছে, 2-4 মন্ত্ৰীও পাইছে, কিন্তু সেই কামটো নেতা হিচাপে গোটেই অসমত যিটো এটা আপিল লাগিছিল, সেই আপিল থকা নেতাগৰাকী তেওঁলোকে উলিয়াব পৰা নাই। তাৰ পৰিৱৰ্তে গৌৰৱ গগৈ কিন্তু সেই কামটো নিজক অসমৰ নেতাৰ লগতে তেওঁ আহোম নেতা হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিছে। এইটো কথাটো আমি এনেকৈ ক'ব পাৰোঁ যে এটা সময়ত 3 গগৈৰ এটা ফৰ্মুলা ওলাইছিল। 3 গগৈৰ ফৰ্মুলাটোতো সেই জন চেণ্টিমেণ্ট এটা অট'মেটিক আহি যায়, নিজে নিজে আহে। গতিকে তেনেকুৱা কথাবিলাক আছে। মই ভাবোঁ যে 23টা বা 24টা সমষ্টিত হয়তো কংগ্ৰেছৰ মুছলিম প্ৰধান সমষ্টিকেইটাত কংগ্ৰেছৰ কাৰণে সাংঘাতিক সমস্যা নাই, কিন্তু তাৰ পৰিৱৰ্তে আপোনাৰ বৰাকত কংগ্ৰেছৰ অৱস্থাটো দুৰ্বল হৈ আছে। ট্ৰাইবেল বেল্টত এতিয়া সমস্যা আছে। ঠিক একেলগে আমি ক'ব পাৰোঁ যে চাহ জনজাতীয় যিটো ভোট, এটা সময়ত কংগ্ৰেছৰ এটা ষ্ট্ৰং বেল্ট আছিল, সেইটো লাহে লাহে বিজেপিৰ পক্ষত যথেষ্ট পৰিমাণে আছে। এতিয়া হয়তো লাহে লাহে অলপমান এৰিব খোজাৰ নিচিনা পৰিৱেশ দুটা তাত দেখিছোঁ, যেনে বিগত সময়ত গৌৰৱ গগৈয়ে যথেষ্ট পৰিমাণে চাহ জনজাতীয় ভোট পাইছে, এইবাৰ বিহালীত কিছু পৰিমাণে পাইছে বুলি আমি শুনিছোঁ, কিন্তু সেইটো আপোনাৰ একেবাৰে সাংগঠনিক পৰ্যায়লৈকে নিব পাৰিব নে নোৱাৰিব, এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে মই ভাবোঁ
এই মুহূৰ্তত গৌৰৱ গগৈয়ে ২৬ৰ মুখ্যমন্ত্ৰী হ'বনে নহ'ব তাতকৈ এই মুহূৰ্তত কংগ্ৰেছক শক্তিশালীভাৱে নেতৃত্ব দিব পাৰিবনে নাই এইটো কিন্তু ডাঙৰ প্ৰশ্ন। হয়, গুৰুত্বপূৰ্ণ কথা এইটো। আৰু যি সময়ত এতিয়া বিৰোধীৰ কথাই যদি ক'বলৈ যাওঁ, অসম সন্মিলিত মৰ্চা কংগ্ৰেছ, তেওঁলোকৰ মাজত বিভাজনৰ সৃষ্টি হ'ল আৰু সকলোৱে এই বিষয়টোৰ বাবে গৌৰৱ গগৈক দোষাৰোপ কৰিবলৈ এবাৰ বিহালীত চেষ্টা কৰিলে যে বিহালীত গৌৰৱ গগৈয়ে নিজৰ খামুচি ধৰা নীতিৰ ফলতেই অখিল গগৈ বা লুৰিণজ্যোতি গগৈৰ সৈতে বেয়া এটা ভাৱৰ সৃষ্টি হ'ল, অসম সন্মিলিত মৰ্চাত ভাঙন সৃষ্টি হ'ল। আৰু তেনেধৰণে যদি থাকে, পাছত অৱশ্যে অখিল আৰু লুৰিণ গগৈ এতিয়া আকৌ ২৬ত একেলগে নিৰ্বাচন খেলা কথাও কৈছে, কিন্তু তেনেধৰণে যদি থাকে, সকলোকে যদি সন্তুষ্ট কৰি ৰাখিব নোৱাৰে, ২৬ত বাৰু আমি একে আশাৰে নক'লোঁ গৌৰৱ গগৈ যে মুখ্যমন্ত্ৰী হ'ব পাৰিব, সেইটোৰ সম্ভাৱনা ক্ষীণ বুলিয়ে মই উল্লেখ কৰিছোঁ। মোৰ এইটো ব্যক্তিগত ধাৰণা নহ'বও পাৰে। কিন্তু এটা সময়ত মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হোৱাৰ ক্ষেত্ৰত জীৱনৰ যিকোনো সময়ত কিমান দূৰ মানে সহজ হ'ব পাৰে, কাৰণ সকলোকে একেলগে লৈ যোৱাৰ নীতিটো ক'ৰবাত গৌৰৱ গগৈ ধৰি ৰাখিব যেন পৰা নাই। আপোনাৰ মতে দুজনৰ কথা আছে। সকলোকে বুলি কওঁতে দলীয়ভাৱে তেওঁ সকলোকে বিৰোধী সন্মিলিত যিটো শক্তি, সেই শক্তিটো একেলগে শক্তি হিচাপে নিব পৰা নাই। কিন্তু তেওঁ নেৰেটিভ ৱাইজ যদি আমি চাওঁ, কংগ্ৰেছটো এটা এনেকুৱা দল, এটা সময়ত আমি দেখিছোঁ তেওঁলোকে অকলে চৰকাৰ কৰিব পৰা শক্তি সামৰ্থ্য আহৰণ কৰি থৈছে। গতিকে আজিৰ তাৰিখত বিজেপি অত্যন্ত শক্তিশালী প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ। তেনেকুৱা পৰ্যায়ত সন্মিলিত বিৰোধীৰ যিটো নেৰেটিভ, সেইটো অত্যন্ত প্ৰয়োজনীয় বিষয় এটা। সেই বিষয়টোক একেবাৰে উপেক্ষা কৰি পেলাই গৌৰৱ গগৈ যদি কেৱল কংগ্ৰেছৰ নাওখনেৰে গৈ পেলাই এটা নিৰ্দিষ্ট ঘাট পাম বুলি ভাবিছে, সেইটো এটা মই ভাবোঁ এটা জটিল এটা তেওঁৰ কাম হ'ব। ঠিক সেই কথাটো আমি এনেকৈ ক'ব পাৰোঁ যে ঠিক তেনেকৈ আজি অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ দুটা দল চলাইছে, দুয়োগৰাকী নেতাই। তেওঁলোকৰ যিটো ৰাজনৈতিক ধাৰা, অখিল গগৈতো অলপমান প্ৰথমতে কনফিউজিং এটা ধাৰা আছিল। তেওঁ এটা লেফটিষ্ট আইডিঅলজিও ৰাখিছিল, লগত পিছলৈকে জাতীয়তাবাদী ধাৰাটোৰ লগতো সম্পৃক্ত হৈছিল। এতিয়া তেওঁ সেই যিটো প্ৰগতিশীল আইডিঅলজি তাৰ পৰা আঁতৰি পেলাই এতিয়া তেওঁ আঞ্চলিকতাবাদী ধাৰাটোত সোমাই পৰিছে। ঠিক গৌৰৱ গগৈ একেটা আন্দোলনৰ মাজেদি আহি পেলাই তেওঁ এটা দল খুলিছে। কিন্তু আমি এটা কথা ক'ব পাৰোঁ যে আজিৰ তাৰিখত আঞ্চলিকতাবাদৰ যিটো ৰাজনীতি, সেইটো একেবাৰে ৰাষ্ট্ৰীয় ৰাজনীতি নিৰ্ভৰ। অসম গণ পৰিষদক যদি কাইলৈ বিজেপিয়ে একেবাৰে এৰি দিয়ে, সেই দলটোৱে নিৰ্বাচন খেলি পেলাই কেতিয়াবা আৰু অসমৰ ৰাজপাট দখল কৰিব, দিছপুৰৰ গাড়ী দখল কৰিব, তেনেকুৱা সম্ভাৱনা দূৰণিলৈকে নাই। ঠিক তেনেকৈ 10টা সমষ্টিত অখিল গগৈ জিকিব, 10টা সমষ্টিত লুৰিণজ্যোতি গগৈৰ দলে জিকিব, তেনেকুৱা সম্ভাৱনা নিকট ভৱিষ্যতত নাই। ভৱিষ্যতে যদি তেনেকুৱা কিবা কৰিব পাৰে, তেনেকুৱা কথাটো বেলেগ। আৰু ৰাজনীতিত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো স্পেচ, কোনে কাৰ স্পেচ ল'ব। অসম গণ পৰিষদৰ স্পেচটো এটা সময়ত বিজেপিয়ে একুৱায়াৰ কৰিলে। ঠিক বিৰোধীত এতিয়া যিবিলাক শক্তি আছে, সেই শক্তিৰ স্পেচটো একেবাৰে জাতীয়তাবাদী ষ্টেণ্ডৰ স্পেচ নহয়। কংগ্ৰেছৰ লগত যিখিনি শক্তি, এটা ৰাজনৈতিক সমৰ্থন আছে, সেই সমৰ্থনখিনি আমি যদি চাওঁ, মূলতঃ ৰাষ্ট্ৰীয়তাবাদী চেতনা কংগ্ৰেছ, যিটো কংগ্ৰেছে আৰম্ভ কৰিছিল, সেই ধাৰণাটোৰ লগত সম্পৃক্ত হৈ থকা ব্যক্তি, সেই সমৰ্থনটোক একেবাৰে কংগ্ৰেছৰ পৰা কাঢ়ি পেলাই আঞ্চলিকতাবাদলৈকে ৰূপান্তৰ কৰিব পাৰিব, তেনেকুৱা কাম এটা অত্যন্ত, মই ভাবোঁ এইটো এটা অত্যন্ত কঠিন কাম। সেই কামটো লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে যদি কৰিব পাৰে, এইটোতো বহুত ডাঙৰ ভাল কথা হ'ব। কিন্তু মই নাভাবোঁ যে তেওঁলোকে অসমত দুটা ফুল ফ্লেজেড দল, যি দলে একেবাৰে গোটেই ৰাজনীতি নিয়ন্ত্ৰণ কৰিব পাৰে, যি দলে বিৰোধীত মূল আসন দখল কৰিব পাৰে, বা যিটো দলে দিল্লীত দিছপুৰত গৈ পেলাই গাড়ী দখল কৰিব পাৰে, দিছপুৰলৈকে 2জন MP পঠাব পাৰে, মই অন্ততঃ আগন্তুক 10 বছৰত তেনেকুৱা সম্ভাৱনা মই দেখা নাই। আৰু যদি তেনেকুৱা কিবা কৰাৰ সম্ভাৱনা আমি দেখোঁ, তেতিয়াহ'লে আমি সেই কথাটো, আজিৰ কথাটো মই উঠাই ল'বলৈ মই কোনো কুণ্ঠাবোধ নকৰোঁ। কিন্তু মই বিচাৰোঁ অসমত আঞ্চলিকতাবাদৰ উত্থান হওক, কিন্তু মই তেনেকুৱা সম্ভাৱনা দেখা নাই। এতিয়া মোৰ কথাটো এনেকুৱা হ'ল যে আঞ্চলিকতাবাদী ধাৰাটোক ৰাষ্ট্ৰীয়তাবাদী ধাৰাৰ লগত একেলগে লৈ যোৱাৰ যিটো মানসিকতা লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ দেখুৱাব লাগিছিল, সেইটো এই মুহূৰ্তত দেখুৱাব পৰা নাই কাৰণে বিৰোধী ঐক্যবদ্ধতাৰ যিটো কথা, সেইটো বিভ্ৰান্ত, সেই ধাৰাটো বিভ্ৰান্ত হৈছে। আৰু সেয়েহে 2026ত আশা ক্ষীণ বুলি কোৱা হৈছে, কিন্তু 2031লৈকে যথেষ্ট সময় পাব। তেওঁলোকে সেই সময়খিনিৰ সদব্যৱহাৰ কৰিব পাৰে আৰু তেওঁলোকে পৰিপক্কতাৰে ৰাইজৰ বিষয়বোৰ উপস্থাপন কৰিব লাগিব। ভিডিঅ'টো এইখিনিতে মই আধাতে এৰিব লগা হ'ল, তাৰ বাবে দুখিত, কাৰণ বহুত দীঘল হৈ গ'ল আৰু বহু কথা থাকি গ'ল, যিবোৰ কথা পৰৱৰ্তী ভিডিঅ'ত আনিবলৈ চেষ্টা কৰি থাকিম। মূল কথা হৈছে ৰাইজৰ বহু সমস্যা আছে, ডাঙৰ সমস্যা আছে। সেই ডাঙৰ সমস্যাবোৰৰ সমান্তৰালভাৱে সৰু সমস্যাবোৰো তুলি ধৰিব লাগিব আৰু তেওঁলোকে এটা পৰিকল্পনা অনুসৰি আগভাগ ল'ব লাগিব। তেতিয়াহে হয়তো আগন্তুক দিনত
যিহেতু গৌৰৱ গগৈ অকলে চৰকাৰ গঠন কৰিব নোৱাৰে সেইটো ইতিমধ্যে আমি কৈছোঁ চৰকাৰ গঠন কৰিবলৈ হ'লে এটা দল লাগিব দলৰ বাকী নেতাসকলেও সপ্ৰতিভ ৰূপত নিজকে তুলি ধৰিব পাৰিব লাগিব মুঠতে বহু নেতা এনেধৰণৰ ওলাব লাগিব যিসকল নেতাক লৈ একেলগে এটা দলে টিম ৱৰ্ক হিচাপত যাতে কাম কৰি যাব পাৰে তেতিয়াহে হয়তো তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে নহ'লে আগন্তুক 2026ত বৰ বেছি নকওঁ আশা ক্ষীণ বুলি এক প্ৰকাৰ ভবা হৈছে কি ঠিক হৈ যাব পাৰে তেওঁলোকে যদি এতিয়াও যিহেতু সময় আছে সময় এতিয়াও উকলি যোৱা নাই এতিয়া এইখিনি সময়ৰ যদি সদ্ব্যৱহাৰ কৰে বাকী আমি লক্ষ্য ৰাখিম আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাই থাকিব ধন্যবাদ